অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো। প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো। এতিয়াও চিন্তাৰ পৰ্যায়ত আছে। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে, হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি। এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। এইবাৰ প্ৰথমবাৰ APSC মেইনছৰ ষ্টুডেণ্টসকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব। ইও এটা আমাৰ মাইলৰ খুঁটা হৈ ৰ'ব। নেক্সট যিটো আমাৰ টাৰ্গেট সেইটো হ'ল যে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা। প্ৰথমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে বাজেটত লিখিছে যে অসমে বানপানীৰ বোজা গ্ৰহণ কৰিব লাগে, নিজৰ পানীৰ কাৰণে নহয়, বাহিৰৰ পৰা অহা পানীৰ কাৰণে অসমে বানপানীৰ বোজা বহন কৰিব লাগে। 4,800 crores তেখেতসকলে আমাক অলৰেডি দিছে বান সাহায্যৰ কাৰণে। এণ্ড আৰু 5 বছৰত 6 বছৰত তেওঁলোকে আমাক ওৱান্স দে একচেপ্টেড যে পানী বাহিৰৰ পৰা আহে, আমি 11,000 কোটি টকা আমি লক্ষ্য কৰা নাই। মই ভাবোঁ ডেট ফিগাৰ উইল বি বহুত বেছি হ'ব। নগাঁৱৰ পৰা কলিয়াবৰ পাৰ্টটো হৈ গ'ল, কলিয়াবৰৰ পৰা গৈ পেলাই কাজিৰঙাখিনি আমাৰ লগত, নুমলীগড়ৰ পৰা যোৰহাট হৈ গ'ল, ইমানখিনিতো হৈয়ে গ'ল নহয়। এতিয়া যোৰহাটৰ পৰা মই ভাবোঁ টিয়ক পৰ্চনটো ডিচেম্বৰত শেষ হৈ যাব। এনেকৈ তেওঁলোকে ছমাহৰ একোটা ষ্টেজ লৈছে। 26 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ ৰাস্তাটো হৈ যাব। সমস্যাটো বহুত গভীৰ আৰু অলপ টাফ একশ্যন ল'ব লাগে, কিন্তু আপোনালোকে জানেই যে বেছি টাফ হ'লে অপজিশ্যনবিলাকে বিধানসভা, কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে, বহুত শ্ল' কৰাই দিয়ে। তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে, আইনৰ জৰিয়তে গ'লে সময় লাগে। গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ নীতি হ'ব লাগে। গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিকেল। মই ভাবোঁ যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে, তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে।